নালাগে স্বামী ৰাখিবা মন এক কৃপা দৃষ্টি মাত্ৰ জীৱনৰে খাৰ অন্তৰৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ শকতে খমিব যেনিয়ে উধাৰ হৃদয় বানে এটু পিছ দিব গুৰুসকলে দিব আশীৰ্বাদ কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 তিনি আখাৰ ৰাম নামে দশৰথ ৰাজাৰ সমস্ত পাপ বিনা হৈছে আৰু সেই ৰামে দশৰথৰ ঘৰত 4 অংকে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন ৰূপে পুত্ৰ পাইছে কি ৰহস্য ৰহস্যৰ আগত আপুনি সত্য ৰূপে আছে ৰাম জয় হ'ব কৃষ্ণ হৰি ৰাম Krishna Ram, Krishna Ram, Krishna Krishna Ram, Jaya Jaya Ram, Krishna Ram, Krishna Ram, Krishna Krishna Ram, Jaya Jaya Ram, Krishna Ram, Krishna Ram, Hare Ram, আমার উদ্দেশ্য হল আমার ভগবানক লাগে ভগবানের নাম গুণ লাগে ভগবানের কারণ ঠিক ভীষ্মই একান্ত ভকত মহাভাগৱত আৰু সেই ভীষ্ম জ্ঞান ভাঙি এতিয়া আমাক অৰ্থাৎ আমিয়ে ভীষ্ম হৈ যাব আমিয়ে ভীষ্ম হৈ পেলাই কৰ্মবিলাক কৰিব সেই জ্ঞানটো যে ভীষ্মই ভগৱানক সাক্ষাৎ পাই সাক্ষাৎ বিষয় দিব পাৰিছিল তেতিয়া হ'লেও যে ভগৱান কৃষ্ণক কোনো বিষয় দিব পৰা নাছিল কিন্তু ভীষ্মই দিছিল আৰু তেতিয়াই সকলোৱে বিশ্বাস কৰিছিল যে ভগৱান কৃষ্ণ নিজে সাক্ষাৎ আছে এই ভীষ্মই যেতিয়া সৰসজ্জাত কৰিল তেতিয়া আমিও সৰসজ্জাত কৰিব কেনেকুৱা সৰসজ্জা ৰাতিটো পোৱালেতো নানান নৰকুকাটা কুকুটা নানান ধৰণৰ কথা আমাক কি কৰি গ্ৰাস কৰি আছে ইমান সৰসজ্জাই পিন্ধি আছে এই সৰসজ্জা গতিকে এই সৰসজ্জাৰ মাজত আমি থাকি আমি সেই ভগৱানৰ সন্মুখীন হ'ব লাগিব ভগৱানৰ কৰ্মখানি কৰি যাব লাগিব আৰু ভগৱানৰ যি বাক্য আমাক দিছে সেই বাক্যবিলাক আমি পালন কৰিব লাগিব গতিকে সেই ভীষ্মৰ যিটো জ্ঞান আমি তাত আহি আজি ভাগৱতখন সন্মুখত লৈ আমি স্বীকৃতি দিছোঁ যে তেওঁৰ ওচৰত আমি শৰণাগত হৈছোঁ গতিকে প্ৰভু তোমাৰ সেই জ্ঞানখানি যাতে আমাক ভগৱন্তই আমাক কিবা দৃষ্টি কৰে সেইকাৰণে কৈছে যে কৈছে আসন নালাগে স্বামী
থাকিম উন্নত এইকাৰণে কৈছোঁ যে আমি আসন উচ্চ এইবিলাক আমি বিচৰা নাই আমি সৰু হৈ সাধাৰণভাৱে আমি থাকি যাওঁ যে আমি উচ্চ ওপৰত গুচি যাব আমি পূজা উপকাল উচ্চ ভোগবিলাক কৰাৰ কাৰণে আমি আগ্ৰহ কৰা নকৰোঁ তো ভোগ কৰিম প্ৰভু তোমাৰ নাম গুণ তো তোমাৰ নাম গুণ যিখিনি আছে সেইখিনি আমি ভোগবিলাক কৰিবৰ কাৰণে আমি উদ্ধাৰ কৰি আছোঁ প্ৰভু তুমি কৃপা দৃষ্টি কৰা 3 নম্বৰে কৈছে যে প্ৰথম কৃপা যে আমাৰ জীৱনৰ যিটো কৃপা উদ্দেশ্য সেই কৃপাটো যাতে সাৰ্থক হয় তোমাৰ কৃপাৰে কিন্তু আমি নিজে সাৰ্থক কৰিব আমি নোৱাৰোঁ গতিকে তোমাৰ কৃপাৰে আমাৰ জীৱনৰ সাৰ সেই উদ্দেশ্যটো তুমি আমাক পূৰণ কৰি দিব লাগিব এটা আমাক অন্তত দিয়াৰ পৰা প্ৰভু তোমাক আমি কি দিম প্ৰভু যে সমস্ত বিমান সমস্ত বস্তু তোমাৰ গোটেইখিনি হৈ আছে গতিকে এতিয়া আমাক কি লাগিব আমি দিম কি তেতিয়াহ'লে আমি প্ৰভু তোমাৰ চৰণত আমি এই সেৱা গতিকে এই সেৱাটোৱে আমাৰ আৰু বেলেগ আৰু আমাৰ এখন প্ৰভু তুমি কৃপা কৰি তোমাৰ পৰা আমি যিহেতু আহিছোঁ যে আমাৰ জীৱনৰ উদ্দেশ্য ক'ৰ পৰা আহিলে আমি জীৱনটো যে ব্ৰহ্মৰ পৰা আহিছে সেই ব্ৰহ্ম আমি ব্ৰহ্ম আছোঁ প্ৰভু কিন্তু আজি প্ৰভু তুমি আমাক জীৱধাৰী আমাক পঠিয়াই দিলে কিয় দিলে তোমাৰ গুণগান কৰিবৰ কাৰণে আমাক পঠিয়াই দিলে এতিয়া যদি আমি মানৱ জীৱন ধৰি যদি আমি তোমাৰ নাম গুণ নলওঁ তেতিয়াহ'লে আমাৰ এই জীৱনটো সাৰ্থক নহয় সেইকাৰণে কৈছে যে কত তপহাই নৰ অনুপায় ঘৰত ভক্ত বিৰগাৰ থাকে ইমান ধ্যান তপস্যা কৰি এই মানৱ শৰীৰটো পাইছোঁ আৰু এই মানৱ শৰীৰটো পাই আমি যদি প্ৰভু তোমাৰ নাম গুণ নলওঁ তেতিয়া এই জীৱনটো আমাৰ বিফলেই যাব আজি মংগলচৰণ অলপমান মই পাতি কৈ যাওঁ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর যার গাতিরে বহে ব্রহ্মা হরিহর এটা 1 নম্বর কথা আহি গেল আমার যার আজ্ঞা পালন করে ব্রহ্মা বিষ্ণু মহেশ্বর তিনু দেবতা এই ত্রিদেবতা আর উদ্দেশ্য কৃষ্ণৰ কৃপা আৰু কৈছে যে জগতৰ ঈশ্বৰ তেওঁ আৰু তেওঁৰ কৃপাৰে ব্ৰহ্মাই সৃজন কৰে আৰু এই সৃজন কৰা ব্ৰহ্মায়ো কি কৰি আছে কৃষ্ণৰ আদেশ নিজ ইচ্ছামত কৰিব পাৰে যি নেকি সংগ্ৰাম কৰ্তা